পংকজ কি হ'ল ইমান সোনকালে অফিচৰ পৰা আহিলা যে নমিতা গাঁৱৰ পৰা দাদাই ফোন কৰিছিল মাৰ গাটো হেনো খুব বেয়া মেডিকেলত এডমিট কৰাব লাগিব এতিয়া মইতো অফিচত ল'ব নোৱাৰিম এটা কাম কৰা ৰিধিক লৈ তুমি গাঁৱলৈ যোৱা এনেও তাৰ স্কুলটো এইকেইদিন খোলাই নাই দুদিনমান গাঁৱতে থাকি আহা বুজিছা প্লিজ পংকজ মোক গাঁৱলৈ যোৱা কথা নক'বা মই বন্ধৰ এইকেইটা দিন এবাৰ মাৰ ঘৰলৈহে যাম বুলি ভাবিছোঁ যেতিয়াই ৰিধিৰ স্কুল বন্ধ হয় তুমি মোক কেৱল গাঁৱলৈহে পঠোৱা মোৰতো নিজৰ মা দেউতাৰ ওচৰলৈ যাবলৈ মন যায় যেতিয়াই বন্ধ হয় ভাবোঁ এপাক ঘৰৰ পৰা আহোগৈ কিন্তু নাই গাঁৱলৈহে যাব লগা হয় গতিকে এইবাৰ মোক তুমি জোৰ নকৰিবা প্লিজ তুমি কথা কিছুমান বুজিবলৈ চেষ্টা কিয় নকৰা বাৰু কোৱাচোন মাক অকল দাদা বৌৰে চোৱাটো দায়িত্ব নেকি হা আমাৰতো দায়িত্ব আছে গতিকে মইতো যাব নোৱাৰোঁৱে সেয়েহে তুমিয়ে যোৱা আৰু নেক্সট ৰিধিৰ বন্ধ পালে মাৰ ঘৰলৈ যাবা তুমি সদায় মোকে দুখী বুলি ভাবা তুমি এটা কথা কোৱাচোন মই গাঁৱলৈ গ'লে মোক কোনে ভাল পায় কোনেও নিবিচাৰে মই তালৈ যোৱাটো আৰু তোমাৰ বৌয়েৰা সেইজনীৰ কথাটো মই ক'বই নালাগে মোক দেখাৰ লগে লগে মুখখন এপাচি কৰি ফুলাই থাকে যিমান দিন থাকোঁ সিমান দিনলৈ ভালকৈ মাত এষাৰকে নিদিয়ে সেইখন ঘৰত খোৱা বোৱা কৰিবলৈ মোৰ ভয় লাগে জানা কিটচেনত যদি যাওঁ তাতো পিছে পিছে ৰুমলৈকে যদি যাওঁ তাতো মোক মানে লুকাই পেলাই চাই থাকে মুঠতে আমি তালৈ গ'লে তোমাৰ বৌয়েৰাই খাই শেষ কৰিম বুলিহে ভাবে সেইবাবে মোৰ যাবলৈ মন নাযায় মই যোৱাৰ লগে লগে ঘৰৰ চেনি চাহপাত চাৰ্ফ চাবোন চব শেষ হৈ যায় আৰু মায়েওতো একো নকয় নমিতা মই তোমাক ভুল বুলি কোৱা নাই তুমি কোৱা কথাবোৰ সঁচা বুলি ময়ো জানো বৌৰ স্বভাৱটো তেনেকুৱাই কিন্তু বৌৰ কাৰণে আমিতো মাৰ ওচৰলৈ যোৱাটো বন্ধ কৰিব নোৱাৰোঁ ন আৰু দেউতাকটো আমি সৰুতেই হেৰুৱালোঁ এতিয়া খালি মায়ে আছে আৰু তুমিতো জানাই মায়ে আমাৰ ইয়াত থাকি অকণো ভাল নাপায় গাঁৱত থাকিয়ে ভাল পায় নহ'লেতো মই মাক ইয়ালৈ লৈ আহিলোঁ হয় আৰু বৌৰ স্বভাৱটো বিয়া হোৱা দিনৰে পৰাই তেনেকুৱাই কিন্তু বৌৰ কাৰণে মই মোৰ মাক অকলে কেনেকৈ সিহঁতৰ হাতত এৰি দিওঁ কোৱা গতিকে এতিয়া তুমি আৰু ৰিধি গাঁৱলৈ যোৱাচোন সেইটোৱে ভাল হ'ব মই দাদাক অলৰেডি তোমালোক যাবা বুলি কথা দিছোঁ কি তুমি কথা দিলাই মানে মই যাম বুলি অঁ নমি তুমি যোৱা প্লিজ মোৰ মাৰ কাৰণে যোৱা বেছিদিন থাকিব নালাগে ৰিধিৰ স্কুল খুলিলেই গুচি আহিবা খুব বেছি 4-5 দিনৰ বাবে ঠিক আছে দিয়া মই তোমাৰ কাৰণেহে যাব ওলাইছোঁ আৰু বাইদেউৰ কাৰণে মই মোৰ কৰ্তব্যখিনি নাপাহৰোঁ বাৰু সেইটো ময়ো জানো কিন্তু মোৰ বাইদেউৰ কথাবিলাকৰ কাৰণে যাবলৈ মন নাযায় হ'ব দিয়া ঠিক আছে তোমালোক ওলোৱাকৈ যোৱা মই বাছত উঠাই দি বাহিৰে বাহিৰে অফিচলৈ যাম অঁ ঠিক আছে অলপ টাইম ৰখা মই ওলাই আহোঁ মা মোক মামা আইতাহঁতৰ ঘৰত থৈ যাবা মই বৰমাহঁতৰ ঘৰত নাযাওঁ ৰিধি আইতাৰ বেমাৰ হোৱাৰ বাবেহে আমি গাঁৱলৈ যাব ওলাইছোঁ এতিয়া মামা আইতাহঁতৰ ঘৰত যাব নালাগে যেতিয়া তোমাৰ ঠাণ্ডা বন্ধ ষ্টাৰ্ট হ'ব তেতিয়া আমি মামাহঁতৰ ঘৰলৈ যাম নহ'ব মা মোক চিন্টু দাদাই বহুত গালি পাৰে আৰু মাৰেও মোৰ সেইকাৰণে যাব মন নাযায় মোক টিভিত একো চাবও নিদিয়ে দাদাই নিজৰ পচন্দৰ কাৰ্টুনবিলাক চাই থাকে মই নাযাওঁ মা মই নাযাওঁ তালৈকে ৰিধি আমি 2 বা 3 দিনৰ বাবেহে যাবলৈ ওলাইছোঁ আৰু তুমি চাগে চিন্টু দাদাৰ কথা নুশুনা সেইবাবে তোমাক গালি পাৰে তুমি দাদাতকৈ সৰু গতিকে তুমিহে দাদাৰ কথা শুনিব লাগে মা তুমি মোৰ মা নে চিন্টু দাদাৰ মা হা চিন্টু দাদাই মোক এনেই গালি পাৰে আৰু মাৰে মই নাযাওঁ তাতে মই পাপাৰ লগত ঘৰতে থাকিম তুমি যোৱা ৰিধি এনেকৈ নকয় নহয় মাজনী তাতে তোমাৰ আইতাওতো থাকে আৰু আইতাই তোমাক কিমান মৰম কৰে তুমিতো জানাই আৰু এতিয়া যদি আইতাৰ বেমাৰ হৈ থাকোঁতে তুমি আইতাৰ ওচৰত নোযোৱা আইতাৰতো বহুত দুখ লাগিব ন সেইবাবেহে আমি যাবলৈ ওলাইছোঁ যোৱা এতিয়া কাপোৰ পিন্ধাকৈ যোৱা পাপা ৰখি আছে বাহিৰত আমি সোনকালে যাব লাগে নহয় নহ'লে দেৰি হৈ যাব ঠিক আছে মা মই ওলাওঁগৈ যোৱা মই কাপোৰ উলিয়াই থৈছোঁ পিন্ধি ল'লেই হ'ল তোমাকনো কি বুজাম ৰিধি মোৰ নিজৰে সেইখন ঘৰলৈ যাবলৈ মন নাযায় কিন্তু উপায় নাই শাহু মাৰ খবৰটো ল'ব যাবই লাগিব হে ভগৱান এনেকৈ আৰু মোক কিমান দিন ৰাখি থোৱা লৈ নোযোৱা কিয় তোমাৰ ওচৰলৈ মোৰ লগতে মোৰ ল'ৰা ছোৱালীকেইটাৰো বৰ কষ্ট হৈছে আৰু মোৰ জীয়াই থকাৰ ইচ্ছা নাই প্ৰভু ইচ্ছা নাই মোক মাৰি নিয়া সোনকালে মই মোৰ ল'ৰা ছোৱালীকেইটা কষ্ট চাব নোৱাৰা হৈছোঁ কিমান কৰিব আৰু সিহঁতে মোৰ লগত মোৰতো সদায় ইটোৰ পিছত সিটো বেমাৰ হৈয়ে থাকে মা এইবোৰ আপুনি কি কৈছে আপুনি সোনকালে ঠিক হৈ যাব চিন্তা নকৰিব আৰে তোমালোক দুটা পংকজ ক'ত নমি পংকজ অহা নাই নেকি
ইছৰাম, ইমান দূৰৰ পৰা তোমালোক দুজনী অকলে আহিছা? মা, দাদাই ফোন কৰিছিল আপোনাৰ অসুখ বুলি, আৰু এখেতে অফিচত ছুটিও নাপালে, সেইবাবে আমাকে পঠাই দিলে আপোনাৰ ওচৰলৈ। অঁ, ঠিকে আছে দিয়া, উপায় নাই, কিনো কৰিবা। দিয়া, তোমালোকে আহিছা, হ'ব দিয়া। ৰিধি মানুহ, ভালে আছানে তুমি? বহু দিনৰ মূৰত দেখিলোঁ মাজনী, এইবাৰ অকণমান ওখ হৈ আহিছা। অঁ, আছোঁ আইতা, তোমাৰ বেমাৰ সোনকালে ঠিক হৈ যাব, চিন্তা নকৰিবা। নহয় মাজনী, আৰু এইবোৰ বেমাৰ কেতিয়াও ভাল নহয় বুজিছা, এইবোৰ এনেকৈ থাকিব। মই এতিয়া বুঢ়া হৈছোঁ নহয়, এতিয়া বেমাৰ বেছিহে হ'ব দিনক দিনে। দে, তোমালোক যোৱাচোন ভিতৰলৈ, আমাৰ ডাঙৰ বাৰী আছে, যোৱা ভিতৰতে, যোৱা ভিতৰলৈ যোৱা। ৰিধিমা, যোৱাচোন যোৱা, বৰমাক পটককৈ মাতিলৈ আহাচোন, যোৱা যোৱা। অঁ, আনিছোঁ ৰ'বা মা। ইছৰাম, ইমান গাটো উঠিছে, মানুহজনী একেবাৰে বেকা হৈ গৈছে। মা, ধৈৰ্য ধৰকচোন আপুনি অকণমান, ভাল হৈ যাব ৰ'ব। আৰু কিমান ধৈৰ্য ধৰিম নমিতা, কাহি কাহি বুকুখন বিষাই যোৱা হৈছে। আজি এমাহ হ'ল, এই গাটো ভালে নোহোৱা হৈছে বুজিছানে, ভালে নোহোৱা হৈছে। বাইদেউ, দাদাই দেখোন এখেতক ফোনত মাক মেডিকেলত এডমিট কৰিব বুলি কৈছিল, কিন্তু এতিয়ালৈ কৰা নাই যে। কাহি কাহি মানুহজনীৰ অৱস্থাটো বেয়া হৈ গৈছে, এনেকৈ আৰু চাই থাকিলে বেমাৰ আৰু বেছিহে হ'ব নেকি? নমিতা, তোমাৰ যদি ইমান মন গৈছে মেডিকেলত ৰাতি ৰখিবলৈ, লৈ যোৱা তুমি এডমিট কৰি দিয়াকৈ। আমিহে জানো কিমান কষ্ট হয় ঘৰত বেমাৰী মানুহ থাকিলে, তুমি এদিন আহি কি বুজিবা? এওঁৰ অফিচ, ইফালে মোৰ ঘৰৰ কামবিলাক, তাতে আকৌ মাক খোৱা লোৱা, গা ধোৱা, সেইবোৰতো কাম আছেই। ক'তো যাওঁ বুলিও যাব নোৱাৰোঁ, ভাবিছিলোঁ বন্ধ পালে ঘৰৰ পৰা এপাক আহিমগৈ, পিছে আকৌ হ'লেই নে বেমাৰ। মই আৰু দাদাৰে যিমান পাৰোঁ ঘৰতে শুশ্ৰূষা কৰিছোঁ। তোমালোকে মেডিকেলত যদি ৰাতি ৰখিব পাৰা, তেন্তে লৈ যোৱা এডমিট কৰি দিয়াকৈ। আৰু পইচা পাতিৰ কথা আছে, পইচা কোনে দিব হা? মেডিকেল এখনত এডমিট কৰাৰ লগে লগে কিমান খৰচা হয় তুমি কি জানিবা? দাদাইতো সৰু চাকৰি এটাহে কৰে, ঘৰৰ খৰচ কৰিব নে মেডিকেলৰে খৰচ উঠাব? তুমিতো চৰকাৰী চাকৰিয়ালৰ ঘৈণীয়েক, গতিকে লৈ যোৱা য'ত নিব মন আছে। চহৰততো আৰামত খাই বহি ঘূৰি ফুৰা তোমালোকে, আমি ইয়াতে কেনেকৈ আছোঁ আমিহে জানো। কিন্তু বাইদেউ, মই ডক্টৰক ফোন কৰোঁতে মাক ইমিডিয়েট এডমিট কৰাব দিছে, কিন্তু মই অকলে কেনেকৈ মাক এডমিট কৰাওঁ? কোনোবা এজনতো মোৰ লগত থাকিব লাগিব। সেইবাবে বেছি উস্তাদি মাৰিব নালাগে সকলো কথাত, থাকক ঘৰতে, ভাল হ'লে হ'ব, নহ'লে আৰু উপায় নাই আৰু। মা, আপুনি ভাল পাইছেনে অলপ? অঁ, পাইছোঁ ৰ'বা, অলপমান ভাল। নমিতা, যোৱাচোন মাৰ ঔষধটো লৈ আহা। অঁ ৰ'ব, মই আনিছোঁ। মা, আপুনি খালী পেটে এতিয়া ঔষধ খাব নোৱাৰিব নহয়। নমীয়ে আপেল চাপেল কিবাকিবি বস্তু অনা দেখিছিলোঁ, কিন্তু কি কৰিব, তাই সেইবোৰ নিজৰ ৰুমত সোমাই থৈছে, আৰু মাক জীয়েক দুয়োজনীয়ে আহাৰে পৰা পূৰা খাই আছে। মোৰ ল'ৰাটোকো দিয়া নাই জানেনে, সেইবাবে মই এজনীক দেখিব নোৱাৰোঁ। হ'ব দিয়া, মোকো নিদিবা সেইবোৰ, মই নাখাওঁ, একেবাৰে খাবলৈ মন নাই। বাইদেউ, এয়া আপেলো আনিছোঁ আৰু ঔষধটো লৈ আহিছোঁ। মা, আপুনি আপেলখিনি শেষ কৰি খাব, আৰু আপেলখিনি খাইহে ঔষধটো খাব, খালী পেটে নাখাব। অঁ, দিয়া মোক দিয়া, মই খুৱাই দিম দিয়া মাক। মই নাখাওঁ এইবোৰ, খাবলৈ একেবাৰে মন যোৱা নাই, একো নাখাওঁ। নমিতা, এনেই এসোপা কষ্ট কৰিছ তই, নালাগে, যা লৈ যা, এইবিলাক খাবলৈ মোৰ একেবাৰে মন নাই। নাই নাই মা, আপুনি খাবই লাগিব, অকণমান খাওকচোন, খাওক, একো নহয়। নকবি অ', খাবলৈ মন যোৱা নাই, নাখাওঁ দে, থৈ দে, পিছত মন গ'লে খাম দে, থৈ দেচোন। আপুনি নাখায় তেনেহ'লে? ঠিক আছে দিয়ক, তেনেহ'লে ময়ে খাই থওঁ, নমিতাই পিছত আপোনাক কাটি দিব। বৰ মিঠা, বৰ ধুনীয়া আপেলকেইটা। নমিতা, যোৱা, ইয়াতে থিয় হৈ চাই থাকিব নালাগে, এই পাকঘৰত বাচন এসোপা আছে, এইখিনি ধুই পেলাই ভাত কেইটামান বনোৱাগৈ যোৱা, মই মাৰ ওচৰতে আছোঁ বহি। ঠিক আছে দিয়ক বাইদেউ। বাইদেউ, এই আপুনি অলপ আগতে গাখীৰ লৈছিলে যে, অলপ দিয়কচোন, আমাৰ ৰিধিক খাবলৈ দিওঁ, ৰাতিপুৱাৰ পৰা একো এটা মুখত দিয়া নাই, আৰু ভাত হওঁতেতো দেৰি হ'ব, সেইবাবে গাখীৰকে অকণমান খুৱাই দিওঁ। গাখীৰ? গাখীৰ ক'ৰ পৰা দিম আকৌ মই? চাহ খাওঁতে দেখোন গাখীৰ শেষেই হ'ল। কি? 1.5 লিটাৰ গাখীৰ আমি চাৰিজনে এবাৰ এবাৰ চাহ খাওঁতে শেষ হ'ল? বাৰু ঠিক আছে দিয়ক, হ'ব। হেৰি কৰিবচোন, কালিৰ পৰা এটা কাম কৰিবচোন, আপুনি আৰু অলপ বেছিকৈ গাখীৰ ল'বচোন আমি থকালৈকে। গাখীৰ? আৰু গাখীৰ ল'ব লাগে? গাখীৰৰ দাম জানানে তুমি কিমান হৈছে? মই ইমান টকা দি গাখীৰ ৰাখিব নোৱাৰোঁ দেই,
কোনোবাই খাই যদি নিজে ৰাখি ল'বা। যেতিয়াৰ পৰা তুমি আহিছা আধাতে ৰাখি মই বেছিকৈ ৰখা কৰিছোঁ, তথাপি নাতে। তুমি ৰিধিৰ স্বভাৱবিলাক বেয়া কৰিছা। কিন্তু ৰুটি বনাইছিলা দেখোন, সেয়াইতো খুৱাই দিলে হ'ল হয়। গিলাচ ভৰ্তি কৰি কৰি গাখীৰ খোৱালেহে হয় নেকি? তুমি টাউনত অকলে থাকাতো, সেইবাবে ঘৰ কেনেকৈ চম্ভালিব লাগে সেইবিলাক নাজানা। এনেকুৱা দেখাইছে যেন ইয়াতে কুবেৰৰ খাজানাহে আছে। কিয় বা আহে ইয়াতে ক'ব নোৱাৰোঁ মই, নাহিলেও হয় দেখোন। নমি, নমি, চাওঁ এইফালে আহা। কি হ'ল বাইদেউ, মোক মাতিছিল? এই তোমাৰ ছোৱালীজনীক অলপমান শিকাবাচোন। এই মোৰ ৰুমৰ গোটেই ৱালবিলাকত ছবি আঁকি নষ্ট কৰি পেলালে গোটেই। বাইদেউ, মই এইমাত্ৰ তাইক গালি দি আহিছোঁ, আৰু নকৰে দিয়ক, মই বুজাইছোঁ তাইক ভালকৈ। বাইদেউ, আপুনি তাইক বহুত বেয়াকৈ গালি নিদিবচোন। এতিয়া তাই বহুত সৰু হৈ আছে আৰু ভালকৈ একো বুজিও নাপায়, আৰু এনেকৈ গালি দিলে মনত কেতিয়াবা বেয়া ভাৱহে সোমাব পাৰে। সেইকাৰণে আপুনি বেয়াকৈ গালি নিদিব তাইক। মই যি ক'ব লাগে কৈ থৈ আহিছোঁ। মোৰ কোনো চখ লগা নাই তাইক গালি পাৰিবলৈ। দিনটো গোটেই উভাৰ মাৰি ফুৰে কেওফালে, ইফাল সিফাল কৰি গোটেই বস্তুবোৰ নষ্ট কৰি পেলাই। ইমান লেতেৰা কৰি থৈ ঘৰটো, অলপমান শান্তিত বহি থাকিব পাৰে নাই। খালি খেলা খেলা খেলা। মোৰ ল'ৰাটোকো নষ্ট কৰিব এতিয়া এইকেইদিনতে। যেতিয়াৰ পৰা মোৰ ঘৰলৈকে আহিছে নহয়, শান্তিত মই এখনটোকো বহিব পৰা নাই। ইমান উৎপাত সিহঁতৰ। বাইদেউ, আপুনি এনেকুৱা তেনেকৈ কয়? সিহঁতে সৰু হৈ আছে, এতিয়া খেলাৰে বয়স, সেইকাৰণে খেলক দিয়ক, অকণমান একো নাই। এনেও ৰিধি ইয়াৰ পৰা যোৱাৰ পিছত ঘৰত অকণো বদমাচি নকৰে। সিহঁতে তাই দাদাকক পাইছে যে, সেইকাৰণে অলপমান খেলিছে। আৰু এইখন ঘৰ জানো আমাৰ নহয়? আপোনালোকৰ লগত সম্বন্ধ থকাৰ খাতিৰতে এইখন ঘৰলৈ আহোঁ, আপোনালোকৰ ওচৰলৈ। তুমি খালি উল্টাকৈহে ক'ব জানা। আৰু এই সম্পৰ্কবোৰৰ কথা যে কৈছা, তোমাৰ যেতিয়াহে মনত পৰে যেতিয়া তোমাৰ স্কুল বন্ধ হয়, আৰু বাকী দিনকেইটাত কি কৰা? টাউনত দিনৰ দিনটো শুই বহি এনজয় কৰি থাকা। তেতিয়া তোমাৰ আমাৰ সম্পৰ্কটোৰ কথা আৰু শাহুমালৈ মনত নপৰে। আৰু এটা কথা, মই বজাৰৰ পৰা আহোঁ, ঘৰৰ যিবোৰ কাম আছে সকলোখিনি কৰি ভাতকেইটা বনাই থবা। আৰু মই আমাৰ ৰুমটো তলা মাৰি থৈ যাম। ৰিধিয়ে নহ'লে চব উল্টা পাল্টা কৰি থয়। হ'ব দিয়ক, যাওক, মই কৰিম সকলো। আৰু তলা মাৰি থৈ চাৰিপাত লৈ যাব, থৈ যাব নালাগে। ক'ৰবাত আকৌ তাই পালে আপোনালোকৰ ৰুমটো উলট পালট কৰি দিব পাৰে নহয়, চাৰিপাত লৈ যাব। মানুহজনীৰ যে কথা নহয়, আমি আহিলেহে ঘৰত মানে অশান্তি হয়। শান্তিত পঢ়িব নোৱাৰে অশান্তকো। এনে যে তেওঁ শান্তিতে থাকে, শাহুমাৰ লগত কি কৰি থাকে মই নাজানো বুলি ভাবিছে। বাইদেউ, আহিলে বজাৰৰ পৰা? অঁ, আহিলোঁ দিয়া। ৰ'বাচোন, এইযোৰ কাপোৰ বৰ ভাল লাগিছে। কেতিয়া লৈছা? অহ, বেছিদিন হোৱা নাই। আমাৰ ঘৰৰ ওচৰতে ট্ৰেড ফেয়াৰ এখন হৈছিলে, তাৰ পৰা লৈছিলোঁ। দেখিলা, এইবোৰ ফাইদাই হয় অকলে টাউনত গৈ থাকিলে। মই কিজানি কাম কৰি কৰি এইখন ঘৰত গোটেই জীৱনটো কটাব লাগিব। বিয়া হোৱা দিন ধৰি আজিলৈকে এযোৰ ভাল কাপোৰ লৈ নাপালোঁ মই। আগতে বুঢ়াক চাওঁতে গ'ল, এতিয়া আকৌ বুঢ়ীজনী গলত লাগিছে। আৰু বুঢ়ীটো এনেকুৱা বস্তু যিয়ে নিজৰ পুতেক দুটাৰ মাজতো ইমান ভেদভাৱ ৰাখিছে। এটাকতো গাঁৱত ৰাখি থ'লে আৰু এটাক পঢ়াই শুনাই টাউনলৈ পঠালে চাকৰি কৰিব। আমাৰ এইজনকো যদি ভালকৈ পঢ়ালে হয়, আজি ময়ো তোমাৰ দৰে টাউনতে থাকিব পাৰিলোঁ হয়। বুঢ়ীয়ে ভাবিলে, দুটাকে যদি টাউনলৈ পঠাওঁ মোকনো কোনে চাব? গতিকে নিজৰ স্বাৰ্থৰ বাবে এতিয়া এটাক পঢ়া শুনা কৰাব পঠালে আৰু এটাক যাবলৈ নিদিলে। ভাগ্য ভাল আছিল যে মোৰ দাদাই কিবাকৈ চাকৰিটোত সোমাই দিলে। আৰু তাৰ লগতে মই হ'লোঁ বুঢ়ীৰ ৰখীয়া, আৰু তুমি হ'লা চহৰৰ মেডাম। বাইদেউ, মই সকলো কথা শুনি আছোঁ। ইয়াতে মোৰ কি দুখ কওকচোন? আপুনি মোক কিয় শুনাইছে? অঁ, তোমাকে শুনাইছোঁ। 4 দিনৰ কাৰণেহে আহা তুমি ইয়ালৈ। আহিয়ে সকলোৰে চকুত একেবাৰে মহান হৈ যোৱা। আৰু বুঢ়ীয়েতো তুমি যোৱাৰ পিছত গাঁৱৰ মানুহৰ আগত তোমাৰ মহানতাৰ গুণ গাই গাই ততে নাপায়, আৰু মই ক'ৰবাতে পৰি ৰওঁ। তুমি অহা মাত্ৰ 4 দিন হ'লহে, এই 4 দিনতে 2 লিটাৰ মিঠাতেল শেষ হৈছে। গম পাইছা? মই এই 4 দিনত মোৰ 1 মাহৰ বস্তু শেষ হ'ল। তাৰ কিবা হিচাপ ৰাখিছা তুমি? বাইদেউ, আপোনাৰ এইবোৰ স্বভাৱৰ বাবেই মই এইখন ঘৰলৈ নাহোঁ। তথাপি ভাবিলোঁ, মাৰ লগত চাগে আপোনাৰ বহুত কষ্ট হৈছে, গতিকে 2 দিনৰ কাৰণে গৈ আপোনাকো অলপ কামত সহায় কৰি দিওঁগৈ, মাৰো অলপ কেয়াৰ লওঁ। মই ইয়াত কোনো হিচাপ বিচাৰি অহা নাছিলোঁ যে আপুনি মোক সদায় যিমান বস্তু শেষ হ'ল তাৰ হিচাপটো থাকিব। আৰু এটা কথা, মায়ে যে পেঞ্চন পায় 20,000 টকা, মইতো তাৰ কোনো হিচাপ নলওঁ আপোনাৰ পৰা। কিয়নো মই জনাত মাৰ পেঞ্চনৰ গোটেইকেইটা পইচা আপুনিয়ে ৰাখে নিজৰ লগত। সেয়েহে এতিয়াৰ পৰা ময়ো ভাবিছোঁ যে সেই পেঞ্চনৰ পইচাবোৰ ক'ত কেনেকৈ খৰচ হয় ময়ো হিচাপ ল'ম। আৰু মই আপোনাৰ দেওৰৰ লগত কথা পাতি আলোচনা কৰি সিদ্ধান্ত লৈছোঁ যে আমি আৰু ইয়াৰ পৰা নাযাওঁ। ৰিধিৰো এডমিশ্যন ইয়াৰে স্কুল এখনতে কৰি দিম। কিয়নো ইয়াতো ভাল ভাল স্কুল আছে, আৰু এইখন ঘৰত 5টা ৰুম আছে নহয়, তাৰে 2টা ৰুম আপোনাৰ আৰু 2টা ৰুম মোৰ, আৰু এটা মাৰ বাবে হ'ব। অঁ, আৰু এটা কথা, যেতিয়া দেউতাই ৰিটায়াৰ হৈছিলে তেতিয়া দেউতাই 30 লাখ টকা পাইছিলে। সেয়েহে আমাৰো মোক কৈছে যে এইবাৰ মই গৈ পেলাই সেইবোৰ টকাৰো হিচাপ কৰিব লাগিব, আৰু সমানে দুভাগ কৰিম। আমিতো গমেই নাপাওঁ সেইবোৰ
টকা দাদাই ক'ত কেনেকৈ খৰচ কৰিলে, আমাৰোতো ভাগ আছে তাতে, হয়নে নহয় কওকচোন। আপুনি ইমান দিন আমি বিচৰা নাছিলোঁ, কিন্তু এতিয়া আপুনি যিহেতু মোক হিচাপ বিচাৰিছে, গতিকে ময়ো এতিয়া এইবোৰ সকলোৰে হিচাপ ল'ম। সেয়েহে ভাবিছোঁ এতিয়া সকলো বস্তু সমানে ভাগ কৰা যাওক, তেতিয়া আপুনি মোক কথা শুনাব নোৱাৰিব, আৰু না মই আপোনাক কিবা ক'ব পাৰিম। বাইদেউ কি হ'ল, আপুনি একেবাৰে মনে মনে থাকিল যে? আৰু আমি প্ৰত্যেক মাহে মাৰ কাৰণে যে 10,000 টকাকৈ পঠাওঁ, সেইটোৰ হিচাপ লাগিব, কাৰণ আমিওতো জানিব লাগিব মাৰ ঔষধৰ নামত প্ৰত্যেক মাহত কিমান টকা খৰচ হয়। গতিকে এতিয়া আপুনি দাদাৰ লগত বহি এইবোৰ অলপ ভালদৰে হিচাপ কৰি থ'ব। আৰু এইবোৰ মই কোৱা কথা নহয়, আপোনাৰ মৰমৰ দেৱৰ পংকজে মোক ক'বলৈ দিছে আপোনাক। কি হ'ল বাইদেউ, চটকা লাগিল নে আপোনাৰ? আপুনি চাগে ভাবিছে ইমান বছৰে মই আপোনাৰ লগত এনেকৈ কথা পাতি পোৱা নাই, আৰু আজি মই আপোনাৰ লগত এনেকৈ কথা পাতিছোঁ কিয়নো আপুনি মোক মজবুৰ কৰিছে এইবোৰ কথা ক'বলৈ। এখন ঘৰ আপুনি বনোৱা নাই, দেউতাই বনাই থৈ যোৱা। আপুনিতো মোক ফিতাহী মাৰি এইখন আপোনাৰ ঘৰ বুলি কৈ থাকে। ৰিধিৰ স্কুল বন্ধ হ'লে কেইদিনমানৰ বাবে ইয়ালৈ আহোঁ, সেইকেইটা দিনো আপুনি আমাক শান্তিত থাকিবলৈ নিদিয়ে। আপোনাক কেতিয়াও 1 টকাৰ হিচাপ লোৱা নাছিলোঁ। মায়ে পেঞ্চন পোৱাৰ উপৰিও আমিওতো মাহত 10,000 টকা পঠাওঁ, তথাপিও দুদিনমান থাকিব অহাৰ লগে লগে আপোনাৰ পৰা মই ইমান কথা শুনিব লগা হয়। মোৰ সৰু ছোৱালীজনীকো আপুনি শান্তিত থাকিবলৈ নিদিয়ে, এইখন ঘৰত খেলিব নোৱাৰা হৈছে তাই। গতিকে এতিয়াৰ পৰা মই ইয়াৰ পূৰা হিচাপ ল'ম, মনত ৰাখিব। হ'ব দিয়া নমিতা, তুমি যি কৈছা সকলো সঁচা। দাদাই এইবোৰ কথা একেবাৰে গম নাপায়ো, আৰু এতিয়া তুমি যদি এইবোৰ কথা কোৱা, মই এইখন ঘৰত এৰি যাব লাগিব। আজিৰ পৰা মই আৰু তোমালোকক কেতিয়াও কোনো কথাতে অশান্তি নিদিওঁ। মই নিজকে সলাবলৈ চেষ্টা কৰিম, তোমাক কথা দিলোঁ। নমিতা, পাৰা যদি মোক ক্ষমা কৰি দিয়া। তোমাক বহুত বেয়া ব্যৱহাৰ কৰি আছিলোঁ ইমান বছৰে। মই নিজে গম পাইছোঁ যে মই নিজেই নিজৰ ওপৰত কুঠাৰ মাৰিবলৈ ওলাইছিলোঁ, গতিকে মোক পাৰা যদি ক্ষমা কৰি দিয়া। বাইদেউ মোক ক্ষমা খুজিব নালাগে, আগতে নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। মই এইখন ঘৰলৈ হিচাপ বিচাৰিবলৈ অহা নাছিলোঁ, আৰু ভৱিষ্যতেও নাহোঁ। মাত্ৰ আপোনাৰ ভুল সিদ্ধান্তৰ বাবে আপোনাক সঠিক পথলৈ অনাটোহে চেষ্টা কৰিছিলোঁ, আৰু সেই পথত মই আজি ছাকচেছফুল হ'লোঁ। গতিকে এতিয়াৰ পৰা আপুনি নিজকে সলাবলৈ চেষ্টা কৰিব খুজিছে যেতিয়া বহুত ভাল কথা। মানে তুমি এইবোৰ এনেহে কৈ আছিলা মোৰ আগত? হয়, মই এইবোৰ এনেহে কৈ আছিলোঁ আপোনাৰ আগত, যাতে আপুনি আপোনাৰ নিজৰ ভুল নিজে স্বীকাৰ কৰে। আৰু মই জানো আপুনি যে দাদাক একো হিচাপ দিব নোৱাৰে। দাদাই নজনাকৈ আপুনি বহুত পইচা লোকচান কৰি থৈছে ইতিমধ্যে। সেইবোৰ কৰিবলৈ গৈ মইনো আপোনালোকৰ সংসাৰখন কিয় ভাঙো, হয়নে? মই এইটোৱে বিচাৰোঁ যাতে আমিও এইখন ঘৰলৈ আহিলে আপোনাৰ পৰা সমানে মৰম আদৰ পাওঁ। সেইটোৱে বিচাৰোঁ, মোক বাকী একো নালাগে। হ'ব দিয়া নমিতা, এতিয়াৰ পৰা তুমি মোক বাইদেউ বুলি মাতা নহয়, গতিকে নিজৰ বাইদেউৰ দৰে ব্যৱহাৰ কৰিম মই তোমাক আজিৰ পৰা। তুমি আৰু মোৰ সেই আগৰ বাইদেউৰ ৰূপটো নেদেখা। এতিয়াৰ পৰা মই তোমাক মোৰ নিজৰ ভনীৰ দৰে মৰম কৰিম। মোৰ নিজকে সলাই পেলাইছোঁ। তুমি মোৰ সঁচাই আজি চকু মুকলি কৰি পেলালা। তুমি মোক ইমান ভাল পোৱা, আমাৰ কাৰণে তুমি দৌৰি আহা ইয়ালৈ, কিন্তু মই চোৱাচোন তোমালোকক কিমান বেয়া ব্যৱহাৰ কৰোঁ। ৰিধিজনীকো বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। হ'ব দিয়া, তোমালোকে ক্ষমা নকৰিলেও ভগৱানে মোক ক্ষমা কৰি নিদিয়ে কেতিয়াও। ঠিক আছে দিয়ক, হ'ব। এতিয়া আৰু মন মাৰি থাকিব নালাগে, ক্ষমা চমা খুজি থাকিব নালাগে, হ'ব? ঘৰৰ ভিতৰৰ কথাহে এইবোৰ, ময়ো কাৰো আগত নকওঁ, আপুনিও কাৰো আগত এইবোৰ কথা উলিয়াব নালাগে। মাত্ৰ আপুনি ভাল হ'লেই হ'ল, মোক সেইটোৱে লাগে। ব'লা তেনেহ'লে আমি মাক এতিয়া মেডিকেলত এডমিট কৰোঁগৈ। আমি দুজনী ৰখিম ৰাতি, আৰু ঘৰত দাদাই ভাত বনাব, বুজিলা? ব'লা। হয় নেকি? ঠিক আছে ব'লক।